প্ৰতিবাদস্থলীত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ সংগ্ৰামী বন্ধুসকল, NSMৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে আন্দোলন কৰা এই সংগ্ৰামৰ মূল কাণ্ডাৰী সংস্থাৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ কৰি এই সংগ্ৰামৰ লগত জড়িত হৈ থকা আমাৰ সংগ্ৰামী বন্ধুসকল, NSMৰ বিভিন্ন বিভাগৰ সন্মানীয় কৰ্মচাৰীসকল, মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো আৰু ক'ব খুজিছো এই বিজেপি চৰকাৰে, যিখন চৰকাৰে কোভিডৰ সময়ত আপোনালোকক সাংঘাতিক প্ৰশংসা কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰাৰ প্ৰথম কেবিনেটতে সিদ্ধান্ত লৈ কৈছিল যে এইসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। সকলো কৰ্মচাৰীৰ চাকৰিয়াল নিয়মীয়াকৰণ কৰিম বুলি কৈ যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে 7 পে কমিশ্যন দিম বুলি কৈ যি ৰাম ঠগন দিলে, তাৰ বিৰুদ্ধে NSMৰ সকলো কৰ্মচাৰী ৰাজপথলৈ ওলাই আহিছে আৰু এই সংগ্ৰামত আমি আছো আৰু আপোনালোকৰ লগত থাকিম যেতিয়ালৈকে আপোনালোকে ন্যায় নাপায়। ৰাইজ, আপোনালোকে সকলোৱে জানে স্বাস্থ্য খণ্ড আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ খণ্ড। আমাৰ অসমৰ দৰে এখন পিছপৰা ৰাজ্যত য'ত আমাৰ সাধাৰণ জনগণে ন্যূনতম স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ থাকে, গাঁৱে ভূঞে দুৰ্গম প্ৰান্তত থকা সাধাৰণ জনতাই ন্যূনতম স্বাস্থ্য সেৱাৰ কাৰণে সংগ্ৰাম কৰিব লগা হয়, সেই সময়ত NSMৰ যিসকল চিকিৎসক আছে, কৰ্মচাৰী আছে, কাৰিকৰী যিসকল ব্যক্তি আছে, যিসকল কৰ্মচাৰী আছে, তেওঁলোকে মানুহৰ কাৰণে, মানৱ সেৱাৰ কাৰণে তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰি তেওঁলোকে সেৱা আগবঢ়াইছে। ন্যূনতম মজুৰি লৈ, ন্যূনতম দৰমহা লৈ তেওঁলোকে ৰাইজক সেৱা আগবঢ়াইছে। তাৰ পাছতো চৰকাৰে এই কৰ্মচাৰীসকলৰ কাৰণে তেওঁলোকৰ যিটো দায়িত্ব তেওঁলোকে দিব লগা যিটো দায়িত্ব, সেই দায়িত্ব পালন কৰা নাই। দেশৰ উচ্চতম ন্যায়ালয়ে কৈছে যে সমান কামৰ কাৰণে সমমৰ্যাদা আৰু সমান দৰমহা। দেশৰ উচ্চতম ন্যায়ালয়ে কৈছে যে সমান কামৰ কাৰণে সমমৰ্যাদা আৰু সমান দৰমহা। উচ্চতম ন্যায়ালয়ৰ এই যিটো নিৰ্দেশনা, উচ্চতম ন্যায়ালয়ৰ এই যিটো স্বীকৃতি, এইটোক বুঢ়া আঙুলি দেখুৱাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আজিলৈকে আমাৰ কৰ্মচাৰীসকলক ন্যায় দিয়া আৰু মুখ্যমন্ত্ৰীয়ে সেই সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই। নিজকে কাৰ্যক্ষম মুখ্যমন্ত্ৰী বুলি কয়, কিন্তু দেশৰ বিভিন্ন ৰাজ্যত এতিয়া এনেকুৱা NSMৰ যিমানবোৰ আমাৰ কৰ্মচাৰী আছে তেওঁলোকক ইতিমধ্যে নিয়মীয়াকৰণ কৰিছে, নতুবা তেওঁলোকক 7 পে কমিশ্যনৰ বেচিছত তেওঁলোকক দৰমহা দিছে। কিন্তু আমাৰ অসমৰ যিসকল NSMৰ কৰ্মচাৰী আছে সেইসকলক কোভিডৰ সময়ত তেওঁলোকক ব্যৱহাৰ কৰিলে, তাৰ পাছত কিন্তু দায়িত্ব কোভিডৰ সময়ত সাংঘাতিক মিঠা কথা, আপোনালোকৰ প্ৰশংসাত তেওঁ একেবাৰে ক'ব নোৱাৰা হৈ যায়। যেতিয়া কোভিড হৈছিল আমাৰ কৰ্মচাৰীসকলক লৈ যথেষ্ট প্ৰশংসা কৰিছিল, কিন্তু যেতিয়াই নিৰ্বাচন হৈ গ'ল, নিৰ্বাচন হৈ যোৱাৰ পাছত কেবিনেটত সিদ্ধান্ত লৈ 4 বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে আপোনালোকক নিয়মীয়াকৰণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে এয়া আপোনালোকৰ প্ৰতি অন্যায় নহয়,
সাধাৰণ জনগণৰ প্ৰতিও অন্যায়, কাৰণ স্বাস্থ্য সেৱা জনতাৰ সাধাৰণ জনগণৰ সেৱা। আজি আন যিসকল নিয়মীয়া হৈ থকা ডক্তৰ বা কাৰিকৰী যিসকল চিকিৎসা সেৱাৰ লগত জড়িত যিসকল ব্যক্তি আছে, তেওঁলোকে নিয়মীয়া চাকৰি নিয়মীয়াকৰণ হ'ল, তেওঁলোকে বহুত দৰমহা পায়, তেওঁলোকে স্কেলত দৰমহা পায়। কিন্তু আমি দেখিবলৈ পাইছো যে এই 26,000তকৈ বেছি যিসকল কৰ্মচাৰী আছে, তেওঁলোকক এই নিয়মীয়াকৰণ কৰিম বুলি কোৱা প্ৰতিশ্ৰুতি পালন কৰা নাই। আৰু তেওঁ নিজে কৈছে যে আৰু বহু এনেকুৱা পদ খালী আছে। বহু পদ খালী থকাৰ পাছতো তেওঁ কৈছিল যে কোনো অসুবিধা নাই, কোনো সমস্যা নাই, তেওঁলোকক নিয়মীয়াকৰণ কৰিব পৰা হ'ব। আৰু নোৱাৰিলেও যেতিয়ালৈকে নহয় তেতিয়ালৈকে 6-7 পে কমিশ্যন মতে দৰমহা দিব। গতিকে এতিয়া ৰাইজ, আমাৰ সংগ্ৰামী বন্ধুসকল, এই যিটো অন্যায় চৰকাৰে কৰিছে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰ, বিজেপি মিত্ৰজোঁটৰ চৰকাৰ, তেওঁলোকৰ এই অন্যায়ৰ বিৰুদ্ধে আপোনালোকে সংগ্ৰাম আৰম্ভ কৰিছে, সকলো জাগ্ৰত হৈছে। আপোনালোকৰ এই সংগ্ৰামৰ লগত আমি আছো, অসম জাতীয় পৰিষদ আছে আৰু লুৰিণজ্যোতি গগৈ সদায় থাকিব। এই প্ৰতিশ্ৰুতি আপোনালোকক দিছোঁ। আপোনালোকৰ এই অন্যায়ৰ বিৰুদ্ধে যেতিয়ালৈকে ন্যায় প্ৰতিষ্ঠা নহয় তেতিয়ালৈকে মই মাত মাতি যাম, তেতিয়ালৈকে মই যুঁজি যাম। যেতিয়ালৈকে চাকৰি নিয়মীয়াকৰণ নহ'ব তেতিয়ালৈকে এই সংগ্ৰাম চলিব। যেতিয়ালৈকে তেওঁলোকৰ প্ৰতিশ্ৰুতি মতে নিয়মীয়াকৰণ হোৱাৰ আগত দিব লগা যিটো 7 পে কমিশ্যন মতে যেতিয়ালৈকে দৰমহা নিদিব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব। গতিকে সংগ্ৰামী বন্ধুসকল, এনেকুৱা অন্যায় বিভিন্ন স্তৰত বিভিন্ন পৰ্যায়ত চলি আছে। আপোনালোকৰ একেবাৰে কম পইচাত আপোনালোকে মানৱ সেৱা কৰি আছে, কিন্তু যিমান অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িছে, খোৱা বোৱা সামগ্ৰীৰ যিমান দাম বাঢ়িছে, আপোনালোকে 1 টকাৰে সেই সা সামগ্ৰী কিনিব লাগে। চাউল, আটা, দাইল, নিমখ, পিঁয়াজ, হালধি সাধাৰণ নিয়মীয়াকে দৰমহা পোৱা যিসকল ব্যক্তি আছে, তেওঁলোকে যিমান দামত কিনিব লাগে আপোনালোকেও সমান দামতে কিনিব লাগে। গেছৰ চিলিণ্ডাৰ, পেট্ৰল, ডিজেল, আন চাকৰি ৰেগুলাৰ হোৱা নিয়মীয়া হোৱা মানুহে যিমান দামত কিনিছে, NSMৰ যিসকল কৰ্মচাৰী আছে আপোনালোকেও সমান দামত। টেক্স যেনেকে আনে যেনেকে দিছে আপোনালোকেও একে টেক্স দিব লাগে। মাটিৰ খাজানা বেলেগ মানুহে যেনেকে নিয়মীয়া চাকৰি নিয়মীয়া হোৱা মানুহে যেনেকে দিছে, আপোনালোকেও মাটিৰ খাজানা একেধৰণে দিব লাগে। গতিকে এয়া প্ৰচণ্ড অন্যায়। এয়া সমগ্ৰ দেশৰ যিটো সমতাৰ আদৰ্শত আমাৰ সমাজখন, দেশৰ সংবিধান আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে, ইয়াৰ প্ৰতি দুৰ্ঘোৰ অন্যায়। উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ যিটো দৃষ্টিভংগী, তেওঁলোকৰ যিটো নিৰ্দেশনা, তাৰ প্ৰতি চূড়ান্ত অন্যায় বা চৰকাৰে তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে এই কাম কৰিছে। যি সময়ত তেওঁলোকে বিভিন্ন কামত তেওঁলোকে টকা পইচা খৰচ কৰে, তেওঁলোকে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত অহা যোৱা কৰোঁতে শ কোটি টকা তেওঁলোকে এনেই খৰচ কৰিছে। এই কথা আপোনালোকে জানে যে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইটৰ নামত শ কোটি টকা এনেই তেওঁলোকে অবাধে নষ্ট কৰিছে। তাৰ উপৰিও তেওঁলোকে বিভিন্ন অনুষ্ঠান পতা, বিভিন্ন কথা পতা, এডভাৰটাইজমেণ্টৰ নামত শ কোটি টকা তেওঁলোকে দি আছে। তাৰ পাছত কিন্তু আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় স্বাস্থ্য খণ্ডৰ কৰ্মচাৰীসকলক, চিকিৎসকসকলক নিয়মীয়াকৰণ কৰিবৰ কাৰণে তেওঁলোকৰ লগত পইচা নাই। গতিকে ৰাইজ, আমি আপোনালোকৰ সংগ্ৰামৰ লগত আছো। আপোনালোকৰ যিটো ন্যায্য দাবী, এই দাবী পূৰণ নোহোৱালৈকে আপোনালোকৰ লগত আমি থাকিম। আৰু আপোনালোকেও বিভিন্ন ভয় ভাবুকি প্ৰলোভন দিব, আপোনালোকৰ সংস্থাৰ সভাপতি সম্পাদকক মাতি নি একেবাৰে খুল্লুম খোলা দম দিব, কাৰণ এনেকুৱা কাম কৰি থাকে, মাতি নি দম দিব যে হাল্লা গোলা অলপ বেছিকে কৰিছে, এনেকুৱা কাম কৰে। ডিব্ৰুগড়লৈ গৈ চাৰ্কিট হাউচত বহি তাত বিভিন্ন দল সংগঠনৰ মাতি আনি নেতাসকলক দম দিয়ে।
সাংবাদিক বন্ধুসকল আছে কৈ দিছো, আমাৰ এনেকুৱা বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে যদি ক'ৰবাত তেওঁলোকে যদি প্ৰতিবাদ কৰিছে, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যদি প্ৰতিবাদ কৰিছে, মাতি আনি তেওঁৰ ৰুমত ভৰাই দম দিয়ে। গতিকে হয় ভাবুকি দম দাদাগিৰি এইবোৰ চব চলিছে, ইয়াত এতিয়া চৰকাৰ চলি থকা নাই, এখন জংগল ৰাজ। গতিকে আপোনালোককো ভয় খুৱাব, ব্লেকমেইলিং কৰিব, প্ৰলোভন দিব, কিন্তু ভয় নাখাব। নিজৰ অধিকাৰ প্ৰতিষ্ঠা নোহোৱালৈকে আমি সকলোৱে একেলগে যুঁজিব লাগিব আৰু সকলোৱে অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব লাগিব। গতিকে ৰাইজ, আপোনালোকক সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ, সংগ্ৰামী অভিনন্দন জনাইছোঁ। আৰু এই সংগ্ৰাম যাতে ধাৰাবাহিকভাৱে চলি থাকে তাৰ কাৰণে সকলোকে মই শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। বহুত বহুত ধন্যবাদ আপোনাৰ এই মহামূল্যৱান বক্তব্য, মহামূল্যৱান সময় আমাক দি স্বাস্থ্যকৰ্মীসকলক যি উৎসাহ